আজি আমি পার্টনারশিপ যে চ্যাপ্টার আছে সেই চ্যাপ্টারটোৰ দুটামান প্রবলেম সলভ কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি প্ৰবলেমটো চাওঁ A B C rent a pasture ABC এখন মানে কি ফিল্ড কি কৰিছে ধাৰি মানে কি ভাড়া লৈছে ফিল্ড মানে যত ঘাৱানি পথাৰ এখন যত মানে ঘাসা পোৱা যায় ঘা A put 10 cows for 7 months A কি কৰিছে 7টা গৰু A কৰিছে কিমানটা 7টা গৰু কিমান মান্থৰ কাৰণে 10 cows এটো cows আৰু month cows আৰু month A কি কৰিছে 10টা গৰু কিমান মাহৰ কাৰণে for 7 months তাৰ পিছত B put 12 cows for 5 months B কি কৰিছে 5টা গৰু 12টা গৰু কেই মাহৰ কাৰণে 5 মাহৰ কাৰণে আৰু C কি কৰিছে She puts 15 cows for 3 months for grazing ঘাঁহ খোৱাৰ কাৰণে C কিমান 15টা গৰু কিমান মাহৰ কাৰণে 15 cows for 3 months কি কৰে 3 months for grazing if the rent of the pasture is rupees 17,500 17,500 যদি কোটি ভাড়া লয় how much must she pay as his share for rent কিমান মানে সি কিমান পে কৰিব লাগিব কিমান আদায় দিব লাগিব সেই তেখেতৰ মানে কি ৰেন্টৰ হিচাপত যিটো ভাগ হয় সেইটো কিমান দিব লাগিব সেইটো উলিয়াব লাগে নিশ্চয় কোৱেশ্চনটো বুজি পাইছে এতিয়া এই আমাৰ আলটিমেট আমি শেয়াৰ হক প্ৰফিট হক এটো কি হয় যদি প্ৰফিট হয় আমি ইনভেষ্টমেন্টৰ ওপৰত কৰো গতিকে ইয়াতে কিমান ইউজ কৰিছে ব্যৱহাৰ কৰিছে কিমান হেতুৰ ওপৰত ডিপেন্ড কৰিব গতিকে আমাৰ এই ইউজটো হ'ব জিমান কাউজ আছে 7 into 10 আমি তাৰ ৰেশিও উলিয়াৰ কাৰণে কি আছে এটো মাল্টিপ্লাই কৰিম number of cows into number of months so next etu ki hobo 12 into 5 number of cows 12 and number of months is 5 so that is 16 number of cows 15 into 3 is 45 kodike amar renter jitu share hobo renter share means user share kodike AB jitu share of rent etu ki hobo ABC use jana ki hobo ABC use amar etu ki 70:60:45 kodike amar etu kiman jabo পাঁচেৰে যদি যায় 14 5 গুণ 70 12 5 গুণ 60 9 5 গুণ 45 আৰু হৰণ না যায় গটেকিটা আমি হৰণ কৰিব পাৰো একেলগে কৰিছো মানে আমি দুটা হৰণ কৰিলে নহব আটাইকিটা হৰণ যোৱা হ'ব লাগিব সো এতিয়া কি হ'ব টোটাল পার্ট কিমান হ'ব টোটাল পার্ট is 14 plus 12 plus 9 that is কিমান 26 plus 9 35 total part গতিকে আমাৰ কি হৈছে ইয়াতে সুধিছে কি ইয়াতে if the rent of the pasture is rupees 17,500 so how much must she pay as his share of rent গতিকে কিমান কৰিব লাগিব sheer যিটো share বুলি কৈছো she's rent কিমান হ'ব এটো total part যিটো আছে আৰু C কিমান C part 9 by total part into কিমান 17,500 গতিকে এটো যদি আমি 5 এৰে ডিভাইড কৰো 5 5 7 গুণ 35 5 এৰে 5 3 গুণ 15 2 25 5 5 গুণ 25 হল 7 এৰে যাব 7 5 গুণ 35 9 into
500 মানে 9 into 5 4500 গতিকে আমাৰ কিমান হ'ব এই যে সিৰ ৰেন্ট শেয়াৰ হ'ব এইটো হ'ব 4500 এইটো आंसर হ'ব সিৰ শেয়াৰ গতিকে নিশ্চয় বুজি পাইছে আমি কি কৰিছো ইয়াতে number of cows into number of months multiply কৰিছো then the ratio উলিয়াইছো অনুপাত উলিয়াইছো দিয়াৰ পিছত the total part means total কৰিছো এটো ratio that is the total part and c share c যেটো rent হ'ব এটো 9 by 9 মানে এটো যেটো আছে value to 9 by total share into 17500 total rent etu hobo ebar another question sabo A and B together invested rupees 12,000 in a business at the end of the year out of total profit of rupees 1800 A's share was 750 find the investment of A yes A and B together invested rupees 12,000 in a business A or B ekeloge eta ব্যবসায়িত কি কৰিছে বিনিয়োগ কৰিছে কিমান 12000 টকা বিনিয়োগ কৰিছে at the end of the year কিহৰ শেষত বছৰটোৰ শেষত out of total profit of rupees 1800 কিমান 1800 টকাৰ লাভ হৈছে 1800 টকা লাভৰ ভিতৰত A share was 750 এর লাভাংশ কিমান 750 টাকা find the investment of A এর ইনভেস্টমেন্ট লাগে এতিয়া আমাৰ আমি জানো the investment ratio is equal to the profit ratio দুজনৰ ইয়াৰ ইনভেস্টমেন্ট ৰেশিও যেটো হ'ব হেকে প্ৰফিট ৰেশিও বা আমি উল্টাই ক'ব পাৰো প্ৰফিট ৰেশিও is the investment ratio so আমাৰ A profit আমাৰ কি বুলি কোৱা হৈছে A profit A's profit কিমান 750 rupees 750 plus B's profit কিমান total profit 1800 minus 750 1800 এর পৰা যদি 750 যায় মাইনাস হলে 750 1050 1050 হ'ব আমাৰ বিৰ শেয়াৰ যেটো প্ৰফিট শেয়াৰ গতিকে আমি কি জানো আমাৰ ইনভেস্টমেন্ট ৰেশিও is investment ratio is equal to B's is to ratio to B's investment A ratio to কি হ'ব A's profit is to B's profit profit to da hobo দেখি A profit to কিমান A profit আমি এটো এনেকে লিখিব পাৰো ৰেশিও টু অনুপাত A profit to কিমান 750 divided by আমি ৰেশিও টু কাৰণে 750 divided by B profit কিমান এটো গতিকে এটো 50 00 ক্যান্সেল যাব 5 এৰে 15 5 গুণ 75 5 এৰে 5 দুগুণ 10 5 গুণ 5 আৰু 3 যাব 3 7 গুণ 21 3 5 গুণ 15 5/7 হ'ব গতিকে 5/7 মানে এটো আমাৰ কিমান হ'ব 5/7 or 5:7 ratio মানে আমাৰ ইনভেস্টমেন্ট ৰেশিও কিমান হ'ব 5:7 গতিকে ইনভেস্টমেন্ট ৰেশিও 5:7 হলে টোটাল পার্ট কিমান হ'ব ইনভেস্টমেন্টৰ টোটাল পার্ট আমি যদি চাও এই ৰেশিওটোৰ পৰা টোটাল পার্ট 5 + 7 means 12 so আমাৰ কার ইনভেস্টমেন্ট হৈছে A ইনভেস্টমেন্ট গতিকে A's ইনভেস্টমেন্ট আমাৰ কিমান হ'ব that is the
investment ratio 5:7 গতিকে এর ইনভেস্টমেন্ট কিমান হ'ব is 5/12 into 12,000. That is the total investment is equal to 1,000 means 5,000. So 5,000 is the investment of A. A investment 5,000 and B investment kiman hobo 7,000 hobo. Gotike 5,000 or 7,000 means 5:7. So etu kotha mon koribo lagibo amar profit ratio is equal to the investment ratio. Nisoi buji paise etu. Ebar another question sabo. Rupees 1290 is divided between A, B and C so that A share is 1.5 times of B's means B share. Karone ki A, B mane 1290 toka ki kora hoise bhag kori dia hoise kar logo bhitorot A, B aru C bhitorot jate keneke bhag kori dia hoise so that jate A share is 1.5 times of B's share. Tare B jiman tare 1.5 গুণ A পাবো। B জিমান পাই 1.5 গুণ, B যদি 1 গুণ বুলি ধৰো আমি মানে A পাবো 1.5 গুণ পাবো। B যদি 50 টাকা বুলি ধৰো A পাবো কিমান তার 1.5 গুণ বা আমি যদি 40 টাকা বুলি B ধৰো তেতিয়া হলে A কিমান হ'ব নে কিমান হ'ব আমি 40 টাকাৰ 1.5 গুণ কৰিলে 40 টাকাৰ যদি আমি 40 টাকা আৰু 20 টাকা 60 টাকা পাবো 1.5 গুণ হলে আৰু and B share is 1.3/4 times of C. C কিমান C গুণ পালে E মানে B ইমান গুণ পাবো but is C share তাৰ মানে A আৰু B ৰ যেটো share আমাৰ টোটাল যেটো ডিভাইড কৰিব লগা amount to 12 কিমান amount to কিমান আমাৰ 1290 amount from 1290 আৰু A আৰু B ৰ যেটো ratio A আৰু B ratio to কিমান A share is 1.5 times of B B যদি 1 পাই A কিমান পাবো 1.5 times তাৰমানে 80 হ'ব তাৰপিছত B share is B আৰু C যেটো ratio 1.5 times of C যদি 1 হয় তাহলে 1.3/4 of C এখানে নিশ্চয় বুজি পাইছে ইয়াৰ কিমান গুণ গতিকে আমি 1 ধৰি দিলে হ'ব আমি 2 ধৰি যদি এটো আৰু তাকৰ মাল্টিপ্লাই কৰিব লাগিব আমি গতিকে এটো বেছি ইজি হ'ব এতিয়া এটো আমি কি হ'ব আমাৰ এটো কৰিব পাৰো 3/2 আমি এটো লিখিব পাৰো গতিকে এটোত আমি যদি 2 ৰে মাল্টিপ্লাই কৰো এটোক 2 ৰে মাল্টিপ্লাই কৰো ৰেশিওত আমি কি কৰিব পাৰো ৰেশিওত এটা ভ্যালু যেটোৰে মাল্টিপ্লাই কৰো আনটো ভ্যালুক মাল্টিপ্লাই একে বা ডিভাইড কৰো বা কি কৰো একে কৰিব পাৰিম আমি গতিকে এটো যদি কি কৰো আমি মাল্টিপ্লাই কৰিছো 2 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব 3/2 into 2 that is 3 is to 2 হল 2 ৰে মাল্টিপ্লাই কৰিছো 1 of 2 ৰে মাল্টিপ্লাই কৰিলে এটো কি হ'ব 4 4 3 8 1 এদিকে এই 4 টো নোহোৱা কৰাৰ কাৰণে আমি যদি 4 ৰে পূৰণ কৰো এটো কি হ'ব 7/4 into 4 is 4 cancel 7 আৰু এটোকো 4 ৰে 4 হল এটা এই গোটে কিটা আমি 1 A is to B is to C লিখিব লাগিলে আমি গোটে কিটা ৰেশিও কেলেকে কৰিব লাগিলে আমি কি কৰিব লাগিব ইয়াৰ যেটো B ৰ যেটো ভ্যালু আছে B value to it কি 2 it value to B value to কি 7 গতিকে আমি এটা এটি কৰিব লাগিব এটো যদি এতে কৰাৰ কাৰণে আমি এইটোৰ আৰু এইটোৰ এলসিএম লম লসাগু লম গতিকে এইটোক যদি হাতেৰে পূৰণ কৰো 14 কৰিব লাগিলে এইটো 14 হাতেৰে পূৰণ কৰি এইটোক 2 ৰে পূৰণ কৰিম গতিকে এইটোক যদি 14 কৰিব লাগে হাতেৰে পূৰণ কৰিব লাগে আমি আগৰটোক হাতেৰে পূৰণ কৰিম গতিকে এইটো কিমান হ'ব হাতেৰে পূৰণ কৰিলে 7 3 গুণ 21 নিশ্চয় বুজি পাইছে গতিকে এইটোক আমি হাতেৰে পূৰণ কৰিম কিমান হ'ল
14 এইটো কিহেৰে পূৰণ কৰিলে 14 হ'ব 7ক 2 ৰে পূৰণ কৰিলে গতিকে এইটো আমি 2 ৰে পূৰণ কৰিলে কিমান হ'ব 14 এইটো 2 ৰে পূৰণ কৰিলে আনটোকো আমি 2 ৰে পূৰণ কৰিম 4 2 8 গতিকে আমাৰ এইটো কি হ'ব A is to B is to C ratio to 20 এটিও আমি একেলগে লিখিব পাৰিম 21 is to 14 is to 8 গতিকে আমি এইটো লিখিব পাৰিম এটা আৰু কেনসেল হোৱাৰ কথা নাথাকে গতিকে এই টোটাল পাৰ্ট যেটো হ'ব টোটাল পাৰ্ট টো কিমান হ'ব that is the 21 plus 14 plus 8 এইটো টোটাল পাৰ্ট the total part হলে 21 14 8 আমি এখানে ক্লাস করি 5 আছে আছে 13 3 sorry 43 is the total part গতিকে আমি কি কৈছে c শেয়ার কৈছে c শেয়ার আমি কেনেকৈ উলিয়াও টোটাল পার্ট টো আমাক লাগিব 43 আৰু c কিমান আছে ভ্যালু টু ৰেশিওৰ ভ্যালু টু 8 into আমাৰ যেটো ডিভাইড কৰিব লগা ভ্যালু আছে টোটাল যেটো আমি ভাগ কৰিম আমি এটো ভ্যালু 1290 গতিকে এইটোৰে কেইবাৰ যাব যদি তিনিবাৰ যাও 3 3 গুণ 9 3 4 গুণ 12 তিনিবাৰ যাব তিনিবাৰ দেখা 3 গুণ 24 240 টকা গতিকে কিমান পাব 1290 টকাৰ সি কিমান পাব 240 টকা পাব গতিকে আপনারা ভেৰিফাই কৰিব পাৰে কি সি 4 ভাগৰ এক সমষ্টি 4 ভাগৰ 3 গুণ কোনে পাব বিএ পাব এটো ভেৰিফাই কৰি চাব পাৰে ভাগ কৰি চাব পাৰে এনসাৰটো হ'ব আমাৰ কোৱেশ্চনটো এইটো 240 টকা গতিকে এইটোৰ যদি আমি কি কৰো 240 কিমান ভাগ কাট দিও আমি বি যদি দিও বি কিমান হ'ব উলিয়াব দিয়া নাই যদি উলিয়াব দিয়ে বি কিমান হ'ব 4 এটো 4 3 7 মান গতিকে এইটো কিমান হ'ব বি 4 6 গুণ 24 7 6 গুণ 42 420 টকা হ'ব বি আৰু এ কিমান পাব এ ইয়াৰ 1.5 গুণ গতিকে এ হ'ব 2 3 420 630 টকা এ পাব আমি যদি এখানে প্লাস কৰো 630 টকা টু এ বিৰ কিমান 420 টকা আৰু সিৰ কিমান 240 টকা যোগ কৰো যদি 5 4 9 6 4 12 আমাৰ উলিয়াব দিয়া নাই এ বি আমাৰ কাই উলিয়াব দিয়া নাই এ আৰু বি উলিয়াব দিয়া নাই কিন্তু আমি উলিয়াই চাইছো টোটাল কৰি চাইছো ভেৰিফাই কৰি ঠিক আছে 1290 টকা হৈছে নিশ্চয় বুজি পাইছে আজি আমি ইমানতে সামৰিছো ধন্যবাদ